নমস্কাৰ আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ যেহেতু আজি 1 বহাগ আৰু আপোনালোক সকলোকে মোৰ পৰিয়ালৰ তৰফৰ পৰা ৰঙালী বিহুৰ বহুত বেছি শুভকামনা জনাইছোঁ আৰু বহুত বেছি মৰম ৰঙালী ৰঙেৰে আপোনালোকৰ প্ৰত্যেকৰে জীৱন যাতে ৰঙীন কৰি তোলে তাৰে কামনা কৰিছোঁ পুৰা বটা মাৰি আছে দেখিছে আৰু আজি এটা নতুন ভিডিঅ' আৰম্ভ কৰিছোঁ নতুন বছৰৰ অসমীয়া নৱবৰ্ষৰ পৰা এটা নতুন ভিডিঅ' আৰম্ভ কৰিছোঁ আশা কৰোঁ আপোনালোক সকলোৱে মোৰ ভিডিঅ'টো শেষলৈকে চাব আৰু বহাগ বিহু বুলি বা ৰঙালী বিহু বুলি কি যোগাৰ কৰিছোঁ কি যা যোগাৰ কৰিছোঁ তাৰে ওপৰত আজি ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ এটা ডেইলি ব্লগ টাইপৰে হ'ব আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো শেষলৈকে চাব ঠিক আছে আকৌ পুনৰবাৰ আপোনালোক সকলোকে ৰঙালী বিহুৰ বহুত বেছি শুভকামনা জনালোঁ আৰু এয়া বিহু বুলি পিঠা পনা চিৰা দৈ ক্ৰীম চাহ লগতে বহি খোৱাৰ মজাটোৱে বেলেগ কিন্তু এওঁ নাই সেইবাবে অকণমান আমাৰ বিহুটো হেমহেমীয়া হয় পহিলা বহাগৰ দিনা কিন্তু কোনো কথা নাই পাপাহঁত আছে আৰু পাপাহঁতৰ লগতে বিহুটো মনাব লাগিব তেনেকৈ আৰু আজিৰ দিনটো সঁচাকৈ প্ৰত্যেকজন অসমীয়াৰ বাবে বহুত বেছি স্পেচিয়েল হয় নাই কওকচোন এতিয়া চাহ তাহ খাই লওঁ তেন্তে নে কি কয় এয়া আমাৰ ৰঙালী পাপা মই মা মাইনা নাই চবেই ৰঙালী কিবা এটা কৈ দিয়ক আজি ৰঙালী বিহু উপলক্ষে ঘৰ সকলোকে মই মংগলময় কামনা কৰি প্ৰভু ভগৱন্তৰ ওচৰত ভালে কুশলে থাকক বুলি আশীৰ্বাদ কৰিছোঁ মোৰ ফালৰ পৰাও সকলোলৈকে ৰঙালী বিহু বহুত বহুত শুভেচ্ছা থাকিল এতিয়া আমি চাহ জলপান খাই লওঁ সুমন বাহঁতক মাতি আছোঁ এইফালে আমি চব আনি কৰি থৈ দিছোঁ কিন্তু এতিয়ালৈকে মানুহকেইটা আহি পোৱাহি নাই আমি খাই লওঁ প্ৰথমতে আমি মানে ৰাতিপুৱাৰ পৰা একো খোৱাই নাই আজি খাই লওঁ কিবা এটা আৰু এতিয়া সন্ধিয়া লাগিলে এওঁ ডিউটিৰ পৰা আহি পাই গ'লহি ময়ো ভাবিছোঁ এওঁ সেৱা অকণমান কৰি লওঁ এওঁ তেনেকৈ সেৱা নলয় মানে এনেও ল'বলৈ বেয়া পায় আৰু চুৰিয়ে তুৰিয়ে পিন্ধি কিন্তু মইতো বিহুৱান এখন দিবই লাগিব চেনাইক মোৰ চেনাইটোক সেৱা কৰিলোঁ তেওঁ মোক ইমান ধুনীয়াকৈ আশীৰ্বাদ দিছে ভালে কুশলে থাকিবলৈ সদায় মোৰ লগত কাজিয়া লাগি নাথাকিবলৈ এনেকৈ আৰু এয়া এওঁ অহাৰ পিছত এওঁক সেৱা কৰিলোঁ তাৰপাছতে এয়া মা পাপাক সেৱা কৰিছোঁ মানে সেইটো আমাৰ পৰম্পৰা হয় ন ডাঙৰক সেৱা কৰাটো সেয়া মানে যেতিয়াই হ'লেও পহিলা বহাগৰ দিনা আমি পূৰা চেষ্টা কৰোঁ মা পাপাক সেৱা কৰিব মানে ডাঙৰক সেৱা কৰিব তাৰপিছতে যাম আইতাহঁতৰ ঘৰত আইতাক সেৱা কৰিবলৈ মা পাপা মই আৰু এওঁ যাম এয়া আৰু আজি আমাৰ মা আৰু মোৰ ইউনিফৰ্মযোৰ কেনেকুৱা লাগিছে জনাবচোন যদি ভাল লাগিছে কমেণ্ট এটা কৰিব আচলতে মা আৰু মই প্ৰায় চেষ্টা কৰোঁ একে কাপোৰ পিন্ধিবলৈ কাৰণ আমাৰ মানে ভাল লাগে তেনেকৈ পিন্ধি আৰু এতিয়া আৰু কি হয় চব কাপোৰটো নিমিলে যিমান পাৰোঁ সিমান মিলাবলৈ ট্ৰাই কৰোঁ তেনেকুৱা আছে 5-6 যোৰ মানে কি কাপোৰ আৰু আজি কেনেকুৱা লাগিছে ক'ব বহুতেই ইউনিফৰ্ম বুলি হাঁহিছেও আকৌ আমাক দিয়ে মানে ঘৰৰ মানুহবিলাকে এয়া পাপাই বৰ ধুনীয়াকৈ আশীৰ্বাদ দিছে আৰু তেওঁলোকৰ আশীৰ্বাদটো আমাক লাগিবই ন জীৱন যুদ্ধখনত আগুৱাই যাবলৈ বাকী আপোনালোকৰ বিহু কেনেকুৱা গৈছে জনাবচোন ফাইনেলি মিষ্টাৰ আহি পাই গ'ল আৰু আমি সৰুকৈ এটা ৰিলচ মানে শ্বুট কৰি ল'লোঁ কিন্তু কেনেকুৱা হৈছে নাজানো ভাল বেয়া কেনেকুৱা হৈছে একদম নাজানো মানে পটককৈ ভাবিলোঁ ৰিলচ এটা শ্বুট কৰোঁ আহোঁ আৰু কৰি ল'লোঁ আৰু এয়া তেওঁ মোক এডাল পিন্ধাই দিছে মানে এডাল তেওঁৱে মোক আনি দিছিলে মই কাণফুলিযোৰ দিনত পিন্ধিছিলোঁ ৰাতি এতিয়া মানে তেওঁ এডাল মানে মই তেওঁক ৰিলচটোৰ কাৰণে তেওঁনো মোক কি দিম বুলি ক'লে তাৰপিছতে সেইকাৰণে এডাল ধুনীয়াকৈ তেওঁ এডাল মোক ডিঙিত পিন্ধাই দিছে ৰাইজ মই গম নাপাওঁ কিন্তু সেইটো কথা বাকী ভিডিঅ'টো চাই থাকিব আজিৰ দিনটো খুব ব্যস্ততাৰে পাৰ হ'ল আৰু এতিয়া সন্ধিয়া লাগিছে আমি আহি পাই গ'লোঁ আইতাহঁতৰ ঘৰ বিহু খাবলৈ আইতাহঁতৰ ঘৰত কিন্তু মানুহ নাই মামীহঁত নাই পাপা আপোনাৰ বিহুৱানখন আমাৰ শ্ৰীমতীয়ে দিছে এতিয়া চচুবাইলৈ আহিছোঁ চচুবিয়ে কি দিয়ে পিছত জনাম বাৰু আৰু চাৰ্টটো কেনেকুৱা লাগিছে আপোনালোকৰ ৰাইজ ক'ব এতিয়া সমজুৱাকৈ দিছে বোৱাৰী আৰু ল'ৰাই দিছে সমজুৱা বোলে পুত্ৰ বোৱাৰী দিছে বুলি ক'লেও হয় দেখোন আৰু আমি এতিয়া আইতাহঁতৰ ঘৰত আছোঁ সেয়া কৰিম মই আইতাক এতিয়া আইতালৈ কি আনিছোঁ দেখাই দিম সেয়া আনিছে কাপোৰযোৰ মায়ে আৰু এই চাদৰখন আনিছোঁ মাইনা আৰু মোৰ গৰমত পিন্ধিব পৰা হেপী বিহু পইতা ভাত খাইছে দিনত কিয় নাখালে দিনতহে খায় দিনত খায় আচলতে পইতা ভাত কণ বিলাহী লগত আজি আমাৰ কণ বিলাহী নাই আমাৰ ডাঙৰজী এয়া আমাৰ পাপাজী একদম পুৰা খেল পুৰা ভাত গাহৰি তৰা গাজলি আৰু বেতগাজৰ চব্জি বিলাহী পিটিকা পৰুৱা টোপ আৰু আমলেট খাই লওঁ
আৰু এয়া আমাৰ ব্ৰণী হয়, আমাৰ জেনিৰ পোৱালি পুতেক হয়। আৰু বাকী আমাৰ পোৱালি আহিছিলে 5টা পৃথিৱীখনলৈ, তাৰে 2টা বেলেগক দি দিয়া হ'ল, 2টা ঢুকালে আৰু এটা হয়, ইয়াকে আমি ঘৰতে ৰাখিলোঁ। আৰু কিয় 2টা কেনেকৈ ঢুকালে সেইটো মই পাছত জনাম বাৰু আপোনালোকক ভালকৈ। আৰু বাকী আজি ভিডিঅ'টো এনেকৈ আৰু বিহু বুলি তাকো জেতুকা লগাই দিলোঁ, আমিও লগালোঁ আৰু বিহু আমাৰ ভালেই গ'ল। আপোনালোকৰ কেনেকুৱা গ'ল জনাবচোন কমেণ্ট।